নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱমমান শ্ৰেণীৰ বহুপদ পাঠটোৰ আজি 5 নম্বৰ খণ্ডটি আলোচনা কৰিম ইতিমধ্যে মই 4টা খণ্ড আপলোড কৰিলো হয়নে আমি সেই 4টা খণ্ডত এই বহুপদ পাঠটোৰ বিভিন্ন ধৰণৰ কনসেপ্টবোৰ আলোচনা কৰিছিলো হয়নে আজি এই 5 নম্বৰ খণ্ডটিত আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিম মই আগৰ 4টাৰ ভিডিও ডেসক্ৰিপশনত লিংক দি দিম তোমালোকে সেই 4টা ভিডিও চোৱাৰ পিছত এই ভিডিওটো চাবা তো আজি প্ৰথম কোৱেশ্চনটো আমি লৈ লওঁ আজিৰ প্ৰথম কোৱেশ্চনটোলৈ মন কৰা উৎপাদক বিশ্লেষণ কৰা 49a² + 70ab + b² হয়নে আমি আগৰ ভিডিওবিলাকত কি আলোচনা কৰিছিলো উৎপাদক বিশ্লেষণ কেনে কৰে আমি ফ্যাক্টৰ থিওৰেম ইউজ কৰি গৈছিল হয়নে উৎপাদক উপপাদ্য আৰু মিডল টাৰ্ম স্প্লিটিং হয়নে মধ্যপদ বিভাজন কৰি আমি বহুপদবোৰ কি কৰিছিল আমি উৎপাদক বিশ্লেষণ কৰিছিল এতিয়া আমি এই বহুপদবিলাকৰ আমি কি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম আমি যে আগৰ ক্লাছত পঢ়িছিল বিজীয় অভেদ হয়নে এলজেব্ৰিক আইডেন্টিটিজ কিছুমান আমি ফৰ্মুলাৰ বিষয়ে পঢ়িছিল হয়নে আমি সেই ফৰ্মুলাখিনি ইউজ কৰি আমি বহুপদটা কেনেকৈ উৎপাদক বিশ্লেষণ কৰে তাৰ বিষয়ে আমি আলোচনা কৰিম এটা এই কোৱেশ্চনটো কেনেকৈ কৰো তোমালোকে চাই যাবা তো ফাৰ্ষ্টত যদি আমি এনেকুৱা ধৰণৰ কোৱেশ্চনটা ফেস কৰিম আমি কি কৰিম এই কোৱেশ্চনটা আমি চাই লৈ কোনটো বিজীয় অভেদত পৰিছে কোনটো ফৰ্মুলাত পৰিছে আমি হেতু নিজে কম্পেয়াৰ কৰি উলিয়াই ল'ব লাগিব আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব যিখিনি বিজীয় অভেদ আছে সকলোখিনি তোমালোকৰ মুখস্থ থাকিব লাগিব তোমালোকৰ মনত থাকিব লাগিব গম পাইছানে আৰু সেইখিনি মনত থাকিলেহে তোমালোকে এইবিলাক প্ৰবলেম সলভ কৰিব পাৰিবা তো আমি এটা বিজীয় অভেদ পাইছিলো কি আছিল x + y² = x² + 2xy + y² হয়নে আমি এনেকা বিজীয় অভেদটা পাইছিলো হয়নে এটো হৈছে এটা ফৰ্মুলা আছিল এতিয়া আমি ফাৰ্ষ্টত যেতিয়া এই প্ৰবলেমটো সলভ কৰি যাম আমি কি কৰিম ইয়াৰ যিকিটা চলক আছিল ভেৰিয়েবল আমি ভেৰিয়েবল কিটা চাই লম ইয়াত কি আছে ভেৰিয়েবল a² আছে ইয়াতো ab আছে ইয়াত b² আছে হয়নে ইয়াৰ তোমালোকে চাওচোন x² আছে xy আছে y² আছে গতিকে এটো লগত এটো লগ মিলি আছে হয়নে গতিকে আমি এই যেটো আমাক বহুপদ দি থৈছে আমি এই ফৰ্মুলাটো লৈ যাব আমি ট্ৰাই কৰিম ফাৰ্ষ্টত আমি কি চাব লাগিব চলক গিটা চাব লাগিব হয়নে চলক গিটা কোনটো ফৰ্মত আছে আৰু সেই ফৰ্মটো বিজীয় অভেদৰ কোনটো ফৰ্মুলাৰ লগত মিলি আছে আমি হেতু চাব লাগিব ঠিক আছে এতিয়া তাৰ পিছত চাব লাগিব সহগ গিটা এতিয়া a² সহগ কিমান আছে 49 আছে আৰু 49 টো কি হৈছে এটা বৰ্গ সংখ্যা হয়নে আৰু বৰ্গ সংখ্যা যাৰ বৰ্গমূল কিমান 7 আৰু ঠিক তেনে ধৰণে এটো 25b² আছিল কোৱেশ্চনটো পটা ভুল হৈছিল এটো 25b² আছিল ঠিক আছে তো এটো 25 টো হৈছে কি হৈছে এটা বৰ্গ সংখ্যা যাৰ বৰ্গমূল কিমান 5 হয় হয়নে এতিয়া আমি কি কৰিম এই 49a² আমি কেনেকৈ লিখিব পাৰো চাবা 49a² আমি এটুক 7 হোল স্কয়ার লিখিব পাৰো হয়নে 7 7 49 8 ক আমি যদি স্কয়ার কৰো a² মানে এই 49a² টোক আমি কি লিখিব পাৰো 7 টু দি পাৱাৰ 7a² লিখিব পাৰো হয়নে 7a হোল স্কয়ার বুলি লিখিব পাৰো ঠিক তেনে ধৰণে 25b² আমি কেনেকৈ ধৰণে লিখিব পাৰো 25b² = 5b হোল স্কয়ার লিখিব পাৰো হয়নে 5 5 গুণ 25 b টোক আমি যদি স্কয়ার কৰো b² হ'ব আৰু ঠিক সেই ধৰণে 70ab এটো আমি কেনেকৈ লিখিব পাৰো 2 * 7a * 5b হয়নে 2 5 গুণ 10 7 গুণ 70 মানে আমি 70ab টো 2 * 7a * 5b বুলি লিখিব পাৰো আমি এটো কোনটো ফৰ্মুলা লৈ গলো পাৰো 2 * xy হয়নে আমি যদি এই 7 টো x বুলি ধৰো 5b টো y বুলি ধৰো এটোত কি হ'ব 2 * xy হয়নে আমি এটো ফৰ্মুলা লগাবলৈ ট্ৰাই কৰি আছো এটা আমি কেনেকৈ লিখিব পাৰো 7a হোল স্কয়ার মানে প্লাস 2 * 7a * 5b প্লাস 5b² হয়নে আমি তো জাস্ট এনেকৈ লিখিছো ইয়াৰ একো চেঞ্জ হোৱা নাই হয়নে এটোক আমি স্কয়ার কৰিলে আমি কি 49a² পাম এটো কৰিলে আমি 70ab পাম আৰু এটো কৰিলে কি পাম 25b² পাম এতিয়া কি কৰিম এটা চোৱা এটো x² + 2xy + y² এটো সূত্ৰত পৰি গল এটো মানে কি হয় x + y হোল স্কয়ার হয় ইয়াত x ৰ মানটো কিমান আছে 7a আছে হয়নে y ৰ মানটো কিমান আছে
5b আছে গতিকে কি হ'ব x + y হোল স্কয়াৰ মানে 7a + 5b হোল স্কয়াৰ মানে ইকুৱেল টু আমি কেনেকৈ লিখিব পাৰোঁ 7a + 5b ইনটু 7a + 5b হয়নে এটো কেনেকৈ লিখিব পাৰিছো গম পাইছানে আমি a স্কয়াৰটো কেনেকৈ লিখিব পাৰোঁ a স্কয়াৰটোক আমি a * a বুলি লিখিব পাৰোঁ ঠিক তেনেধৰণে আমি যদি এটো a বুলি ধৰি লওঁ এটো a * a হ'ব হয়নে সিম্পল আমি এনেকৈ এটো উৎপাদক বিশ্লেষণ কৰিব লাগিব মই যে ইয়াত যে এই লাইনটো পাতিছো এইকেইটা লাইন পাতিছো এটো জাস্ট তোমালোকক বুজিবৰ কাৰণে পাতিছো তোমালোকে এই ধৰণে কৰিলে হ'ব ঠিক আছে ফাৰ্ষ্টত আমি যেতিয়া এনেকৈ উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া থাকে কি কৰিম আমি এই যিটা চলকৰ মান থাকে চলক থাকে আমি চলকগিটা চাই লম কোনটো ফৰ্মত আছে আৰু হেতু ফৰ্মত থকা আমি কি কৰিম এলজেব্ৰিক আইডেন্টিটি বিজোড় অভেদ গিটা আমি মিলাব ট্ৰাই কৰিম আৰু তাৰ কাৰণে তোমালোকে কি লাগিব এই বিজোড় অভেদ গিটা তোমালোকৰ মনত থাকিব লাগিব ঠিক আছে আমি আৰু এটা কোৱেশ্চন লৈ লওঁ আমি আৰু এটা কোৱেশ্চন লৈ লৈছো 25/4x² - 1/9y²। এটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগে তো মই প্ৰথমতে কি কৈছিলো প্ৰথমতে আমি কি চাম এই চলক গিটা চাম ইয়াত চলক কি আছে x² আছে y² আছে হয়নে ইয়াত চলক কি আছে x² আৰু y² আছে আমি এই x² আৰু y² থকা কিবা আমি বিজোড়ভেদ পাইছিলো নি আগত হয়নে আমি এটা পাইছিলো কি আছিল x² - y² = x + y * x - y হয়নে আমি এনেকুৱা বিজোড়ভেদটা পাইছিলো আগতে হয়নে এটোটা এই ফৰ্মুলাটো আমি পাইছিলো ঠিক সেই ধৰণে আমি ফাৰ্ষ্টতে কি কৰিম যেটো আমাক উৎপাদক বিশ্লেষণ কৰিবলৈ দিয়া থাকিব আমি কি কৰিম চলক গিটা চাম হয়নে আমি ভেৰিয়েবল গিটা চাম ভেৰিয়েবল গিটা কি আছে তো x² আৰু y² আছে আমি x² আৰু y² থকা আমি এটা বিজোড়ভেদ পাইছিলো গতিকে আমি এটো ফৰ্মুলা নিবলৈ এক ট্ৰাই কৰিম ঠিক আছে এটা সোয়া এটা 25 আছে 4 আছে দুইটা কি হয় বৰ্গ সংখ্যা হয়নে দুইটা বৰ্গ সংখ্যা মানে দুইটা এটা পারফেক্ট স্কয়ার ওলাব হয়নে আমি তো কেনেকৈ লিখিব পাৰোঁ 5/5x/2 হোল স্কয়ার এনেকৈ লিখিব পাৰোঁ নে কাৰণ আমি যদি 5 টোক স্কয়ার কৰো 25 পাম 2 টোক স্কয়ার কৰিলে কি পাম 4 পাম আৰু x টোক স্কয়ার কৰিলে x² পাম মানে এই ৰাশিটো একে থাকিব আমি যদি এনেকৈ লিখিব পাৰোঁ আৰু ঠিক সেই ধৰণে আমি 1/3 y into আমি এনেকৈ লিখিব পাৰোঁ হয়নে আৰু আমি 1 টো নিলিখি ডাইৰেক্ট y টো আমি কি কৰিব পাৰোঁ আমি এটা লিখিব পাৰোঁ হয়নে y/3 হোল স্কয়াৰ বুলি লিখিব পাৰোঁ কাৰণ y টোক স্কয়াৰ কৰিলে y² পাম আৰু 9 টোক স্কয়াৰ কৰিলে কি পাম 3 পাম আৰু 3 টোক স্কয়াৰ কৰিলে কিমান পাম 9 পাম এতিয়া তোমালোকে চোৱা এটো x² - y² হয়নে এটো যদি আমি x বুলি ধৰো এটো ৰাখিলো যদি আমি y বুলি ধৰো এটো x² - y² ফৰ্মুলাটো পৰিলে নে আমি কি এটো মানে কি আছিল x + y * x - y গতিকে x সমানটো কিমান আছে 5x/2 প্লাস হয়নে আমি এটো মতে কৰিব লাগিব প্লাস y মানটো কিমান আছে y/3 হয়নে y/3 * x - y মানে 5x/2 - y/3 হয়নে ভেরি সিম্পল হয়নে তো আমি যেটা আমাক এনেকে এটা ৰাখি দিয়া থাকিব বা বহুপদ দিয়া থাকিব আমি কি কৰিম এই চলকগিটা চাম চলকগিটা কোনটো ফৰ্মত আছে আৰু এই চলকগিটা বিজোড় অভেদৰ কোনটো বিজোড় অভেদৰ লগত মিলে হয়নে কোনটো এলজেব্ৰিক আইডেন্টিটিজৰ লগত মিলে আমি হেতু কি কৰিম মিলাই চাম কম্পেয়াৰ কৰি চাম তাৰ কাৰণে আমাক কি লাগিব কি আটাইকেইটা বিজোড় অভেদ আমি মনত ৰাখিব লাগিব ঠিক আছে আমি নেক্সট কোৱেশ্চন কৰি চাম আমি নেক্সট কোৱেশ্চনটো লৈ লৈছো বিস্তাৰ কৰা 28 - 7b - 7c হোল স্কয়ার হয়নে আমি এটা বিজোড় অভেদ পাইছিলো x + y + z হোল স্কয়ার ইকুয়াল টু কি আছিল x² + y² + z² হয়নে প্লাস 2xy + 2yz + 2zx হয়নে আমি এই বিজোড় অভেদটো কি কৰিছিলো আমি আগতে পাইছো হয়নে মই আগৰ ক্লাছত লিখি দিছিলো এটো তোমালোকে এইবোৰ এই আটাইকেইটা বিজোড় অভেদ কি কৰিব লাগিব তোমালোকে মনত ৰাখিব লাগিব এটা ঠিক সেই ধৰণে আমি যদি এটো x বুলি ধৰো এটো y বুলি ধৰো এটো z বুলি ধৰো হয়নে আমাৰ এটো সূত্ৰত পৰি আছে আমি কি কৰিব লাগে আমি এটোলে বিস্তাৰ কৰিব লাগে মানে কি আমি ইয়াত ভাঙি দিব লাগে বস্তুটো আমি এটো ভাঙি দিম হয়নে জাস্ট বহুত ইজি চাই যাবা তোমালোকে এতিয়া x ৰ জায়গাত কি আছে x ৰ জায়গাত আছে 28 হয়নে y ৰ জায়গাত কি আছে y ৰ জায়গাত আছে -7b তোমালোকে যেতিয়া এটো কৰিবা এই মাইনাস চিনটো ইগনোৰ কৰিব নোৱাৰিবা গম পাইছানে মাইনাস চিনটো তোমালোকে ধৰিব লাগিব যদি মাইনাস চিনটো নধৰা তোমালোকৰ অংকটো ভুলকৈ ওলাব y জায়গাত কি আছে -7b আৰু z ৰ জায়গাত কি আছে
মাইনাছ চি হয়নে এটা আমি জাষ্ট ইয়াত ভাঙি দিলেই হ'ল এইটো কি হ'ব আৰু এই লাইনটো মই পাতি নিদিওঁ মই ডাইৰেক্ট মই কি কৰিম অংকটো ইয়াত ভাঙি দিম ঠিক আছে তোমালোকে সেইটো পাতি ল'বা এতিয়া ইয়াত কি আছে এক্স স্কোৱাৰ আছে ইয়াত এক্সৰ মানটো কিমান আছে 28 আছে গতিকে কি হ'ব 28 স্কোৱাৰ হয়নে হোল স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ আছে ৱাই মানটো কিমান আছে -7b হোল স্কোৱাৰ হয়নে প্লাছ কি হৈছে চি স্কোৱাৰ আছে জেড স্কোৱাৰ মানে জেডৰ মানটো কিমান -c হোল স্কোৱাৰ প্লাছ 2xy প্লাছ 2 × x এক্সৰ মানটো কিমান আছে 3a ৱাই মানটো কিমান আছে -7b প্লাছ 2 × yz ৱাই মানটো আছে -7b জেডৰ মানটো আছে -c হয়নে প্লাছ 2zx জেডৰ মানটো কিমান আছে -c আৰু এক্সৰ মানটো কিমান আছে 28a হয়নে জাষ্ট এতিয়া আমি এইটো চিম্পলিফাই কৰি দিলে হ'ব 28a হোল স্কোৱাৰ মানে কিমান হ'ব 9a স্কোৱাৰ হয়নে প্লাছ আমি যদি -7b টোক স্কোৱাৰ কৰি কিমান পাম 49b স্কোৱাৰ কাৰণ মাইনাছটোক যদি আমি স্কোৱাৰ কৰোঁ কি হৈ যায় মাইনাছে প্লাছ হৈ যায় ঠিক তেনেধৰণে এইটো c স্কোৱাৰ হয়নে এটা তোমালোকে এইটো কোনটা চাবা ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে হয়নে গতিকে প্লাছ মাইনাছে কি হৈ যাব মাইনাছ হৈ যাব হয়নে মাইনাছ 2 3 × 6 7 6 × 42 42ab হয়নে 42ab এটা ইয়াত চাবা ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে ইয়াত মাইনাছ আছে গতিকে মাইনাছে প্লাছ হৈ যাব হয়নে প্লাছ এ হয়নে 2 7 × 14 হ'ব হয়নে প্লাছ 14bc আৰু ইয়াত এইটোলে মন কৰিবা ইয়াত মাইনাছ ইয়াত প্লাছ আছে গতিকে কি হ'ব মাইনাছ হ'ব -2 3 × 6ca ঠিক আছে তো আমাক যেটো বিস্তাৰ কৰিবলৈ দিছিলে আমি এনেকৈ বিস্তাৰ কৰিব লাগিব ঠিক আছে আৰু এটা কথা কৈ যাওঁ ইয়াত 6ca আছে আমি এইটো কেনেকৈ লিখিব পাৰোঁ গম পোৱা নাই এইটো 6ac বুলি লিখিব পাৰোঁ এইটো 6ca বুলি লিখিলেও ভুল নহয় কিন্তু 6ac বুলি লিখিলে মানে অলপ সুন্দৰ হয় কি হয় মানে আমি এইটো এটা কি কৈছো আমি সিকোয়েন্সিয়াল ফৰ্মত লিখিছো হয়নে a পাছত c হয় সেইকাৰণে আমি এইটো 6ac বুলি লিখিব পাৰোঁ ঠিক আছে আমি নেক্সট কোৱেশ্চনটো লৈ লওঁ এটা তোমালোকে এইটো কোৱেশ্চনলৈ মন কৰা আমি ঠিক এইটো আমি বিস্তাৰ কৰিব লাগে 27a³ + b³ + c³ - 9abc হয়নে আমি এটা ফৰ্মুলা পাইছিলো ফৰ্মুলাটো কি আছিল x³ + y³ + z³ - 3xyz হয়নে ইকুৱেল টু কি আছিল x + y + z * x² + y² + z² - xy - yz - zx হয়নে আমি এইটো বিজয়ত আমি আগত পাই আহিছো এতিয়া আমি কি কৰিম প্ৰথমতে মই কি চাব কৈছিলো আমি চলককেইটা চাবলৈ কৈছিলো হয়নে ইয়াত চলক কি আছে a³ আছে ইয়াত b³ আছে ইয়াত c³ আছে হয়নে ইয়াত abc আছে তোমালোকে এই বিজয়লৈ মন কৰা ইয়াতো কি আছে x³ আছে y³ আছে z³ আছে আৰু কি আছে xyz আছে হয়নে গতিকে এইটো আমি কি কৰিম এই ফৰ্মুলা নিবলৈ ট্ৰাই কৰিম ঠিক আছে এটা আমি এটা কৰি চাওঁ এই 27a³ টো আমি কি বুলি লিখিব পাৰোঁ 28c হোল টু দি পাৱাৰ কি বুলি লিখিব পাৰোঁ কাৰণ আমি 3 ৰ ঘনমূল কিমান 27 a ৰ ঘনমূল কিমান a³ ৰ ঘনমূল কিমান a ঠিক সেই ধৰণে আমি এইটো b³ বুলি থাকক এইটো c³ বুলি থাকক হয়নে মাইনাছ আমি এইটো ফৰ্মুলা লিখিবলৈ চাম 3 * x x ৰ মানটো কিমান আছে 28c হয়নে 28c y মানটো কিমান আছে b আছে হয়নে bc এটা তোমালোকে চোৱাচোন আমি 28c হোল কিউবলে 27a³ থাকিলে b³ টো b³ আছে c³ টো c³ আছে এটা -3 * 3 কিমান 9 হয়নে 9abc গতিকে আমি 9abc আমি এইটো পালোনে গতিকে আমি এই গোটেই ফৰ্মটো আমি এই ফৰ্মটো লৈ গলো এই x³ + y³ + z³ - 3xyz গলো কি আছিল x এইটো আছিল হয়নে গতিকে আমি এইটো বিস্তাৰিত ফৰ্মত লিখি দিলে আমাৰ আনসাৰটো লৈ যাব হয়নে এটা আমি কৰিলে কি হ'ব x + y + z 28c + b + c হয়নে ইনটু কি হ'ব x² মানে 28c হোল স্কয়ার প্লাস b² প্লাস c² মাইনাস xy হয়নে x জায়গাত কিমান আছে 28 আছে মই তোমাক লিখি দিছো এটা তোমালোকক ক্লিয়াৰ হ'ব x জায়গাতে আছে এটো y জায়গাত আছে এটো z জায়গাত আছে হয়নে
এতিয়া আমি x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰটো আমি লিখিলো হয়নে এটো লিখিলো এটা -xy হয়নে x ৰ মান কিমান আছে 30a আৰু y মানটো কিমান আছে b -xy মানে 30a * b -yz y মানটো কিমান আছে b আছে z মানটো কিমান আছে c আছে হয়নে bc হ'ব yz হয়নে bc আৰু -ca c মানটো কিমান আছে c আছে আৰু z মানটো কিমান আছে c আৰু x মান কিমান আছে 28 হয়নে গতিকে c * 28 এটা আমি যদি সিম্পলিফাই কৰো 28 + b + c আমি যদি 28 স্কয়াৰ টু হোল স্কয়াৰটো কিমান হ'ব 9a স্কয়াৰ হয়নে 9a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ -28ab -bc -3ac হয়নে আমি উলিয়াব লগা আনসাৰটো এতে হয় আমি এটো কি কৰিছো এই ফৰ্মটোত ভাঙি দিছো হয়নে তো তোমালোকে মই বাৰে বাৰে কৈ আছো তোমালোকে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনটো ফেস কৰিবা তোমালোকে কি কৰিবা প্ৰথমতে চলক গিটা চাবা ভেৰিয়েবলটো চাবা এই ভেৰিয়েবলটো কোনটো ফৰ্মত আছে আৰু সেই ভেৰিয়েবল থকা ফৰ্মটো আমাৰ বিজিঅফেট কোনটোৰ লগত মিলে হয়নে আমি এটো লগত আমি তা কম্পেয়াৰ কৰি চাইলো হয়নে এটো মিলে আমি গতিকে আমি কি কৰিলো আমি এই ফৰ্মটো লৈ যাবলৈ ট্ৰাই কৰিলো হয়নে তোমালোকে যেতিয়া দুটা তিনটা কোৱেশ্চন কৰিবা নিজে কৰিবা তেতিয়া তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে আমি এটা নেক্সট কোৱেশ্চনটো লৈ লৈছো प्रमाण करा जे x³ + y³ + z³ - 3xyz = half of x + y + z into x - y whole square plus y - z whole square plus z - x whole square আমি কি কৰিব লাগে এটো ইকুয়াল টু এটো দেখাব লাগে বা এটো ইকুয়াল টু এটো আমি দেখাব লাগে তো আমাক এটো কি কৰিব কৈছে প্ৰমাণ কৰিবলৈ কৈছে যেতিয়া আমি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ফেস কৰিম তেতিয়া কি কৰিম আমি এটা মাজৰ সমানচিন আছে হয়নে আমি এটো কি বুলি কওঁ এটোক আমি বাও পক্ষ বুলি কওঁ লেফট হ্যান্ড সাইড আৰু এটো কি বুলি কওঁ হু পক্ষ রাইট হ্যান্ড সাইড বুলি কওঁ হয়নে আমি যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ফেস কৰিম কি কৰিম আমি হয়তো লেফট হ্যান্ড সাইডটো সলভ কৰিম নহলে রাইট হ্যান্ড সাইডটো সলভ কৰিম আমি যদি লেফট হ্যান্ড সাইডটো সলভ কৰো তেতিয়া আমি রাইট হ্যান্ড সাইডটো হ'ব লাগিব আৰু যদি রাইট হ্যান্ড সাইডটো সলভ কৰো আমি লেফট হ্যান্ড সাইডটো পাব লাগিব এটা আমি চাম আমি কি চাম আমি যদি এতিয়া প্ৰথমটো চাম আমি লেফট হ্যান্ড সাইডটো যদি সলভ কৰো এটো কি আছে x³ + y³ + z³ - 3xyz এটা যদি আমি সলভ কৰো কি আছিল আমি x + y + z into x² + y² + z² - xy - yz - zx হয়নে আমি তাতকে আৰু আগবাঢ়িব নোৱাৰো হয়নে এটো যদি আমি সলভ কৰো হে এটা স্টেপত আৰু আগবাঢ়িব নোৱাৰো সেই কাৰণে আমি লেফট হ্যান্ড সাইডটো আমি সলভ নকৰো আমি কি কৰিম ৰাইট হ্যান্ড সাইডটো আমি সলভ কৰিবলৈ যাম হয়নে এটা আমি সলভ কৰিব পৰা সুবিধা আছে গতিকে আমি যদি আমি ৰাইট হ্যান্ড সাইডটো সলভ কৰো half of আমি x + y + z লিখো হয়নে x + y + z ঠিক আছে এটা আমি ইয়াত চাও হিত x - y হোল স্কয়াৰ আছে আমি এটা ফৰ্মুলা পাইছিলো মানে আমি এটা বিজোফেট পাইছিলো কি আছিল x - y স্কয়াৰ = কি আছিল x স্কয়াৰ - 2xy + y স্কয়াৰ হয়নে এটা এটা আছে ফৰ্মুলা আমি এটো মনত ৰাখিব লাগিব x - y স্কয়াৰ = x স্কয়াৰ - 2xy + y স্কয়াৰ এতিয়া আমি এটো ভাঙি দিলে হল হয়নে এটা আমি কেনেকৈ লিখিব পাৰো x স্কয়াৰ - 2xy + y স্কয়াৰ ঠিক আছে আমি এটো ব্ৰেকেটত ৰাখি দিছো প্লাস ঠিক সেই ধৰণে y - z স্কয়াৰ = কি হ'ব z হোল স্কয়াৰ = কি হ'ব y স্কয়াৰ - 2yz + z স্কয়াৰ হয়নে 2yz স্কয়াৰ ঠিক সেই ধৰণে z - x হোল স্কয়াৰটো কি হ'ব z স্কয়াৰ - 2zx + x স্কয়াৰ মানে আমি সিম্পলি কি কৈছো এই x - y হোল স্কয়াৰ ফৰ্মত আমি এটা কিটা ভাঙি দিছো আৰু ভাঙিলে কি হয় x স্কয়াৰ - 2xy + y স্কয়াৰ হয়নে আমি এইটো ফৰ্মত আমি এই দুটাও ভাঙি দিছো ঠিক আছে এটা আমি কি কৰিম half of আমি x + y + z লিখো এটো হয়নে half of x + y + z লিখিলো ঠিক আছে এতিয়া ইয়াত অকল গুটেখিনি প্লাস মাইনাসে হৈ যায় না গতিকে আমি প্লাস মাইনাস কৰি দিলে হল আমি ফাৰ্ষ্টত আমি কি কৰিম একেৰাহে পদটো আমি কি কৰিম একেফালে লৈ আহিম এটা আমি ফাৰ্ষ্টত লিখিম x স্কয়াৰ কেটা আছে চাও x স্কয়াৰ এটা আছে দুটা আছে হয়নে তো x স্কয়াৰ দুটা আছে প্লাস x স্কয়াৰ আছে গতিকে কি হ'ব 2x স্কয়াৰ হ'ব প্লাস হয়নে আমি y স্কয়াৰ কেটা আছে চাম y স্কয়াৰ এটা আছে দুটা আছে হয়নে 2y স্কয়াৰ প্লাস
ইয়াত z স্কয়াৰ কেইটা আছে এটা দুটা হনে 2z স্কয়াৰ মাইনাস 2xy কেইটা আছে xy minus 2xy আছে নে 2xy বাকি থাকিলে কি 2xy থাকিলে minus 2yz থাকিলে আৰু কি থাকিলে 2zx হনে 2zx থাকিলে তো আমি এটোৱে পালো হনে এতিয়া তোমালোকে মন কৰাচোন ইয়াত প্ৰতিটো পদতে 2 2 আছে হনে 2x স্কয়াৰ 2y স্কয়াৰ 2z স্কয়াৰ না প্ৰতিটোতে কি আছে 2 আছে গতিকে আমি কি কৰিব পাৰো 2 এটা কমন ল'ব পাৰো হনে দুটা কমন ল'লে কি হ'ব হাফ অফ x y z ইনটু আমি 2 এটা যদি কমন লৈ দিও x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ minus xy minus yz minus zx হ'ব হনে হ'ব এটো এতিয়া এটো হাফ আছে 2 আছে 2 এটো কাটা কোটা যাব হয় না 2 2 কাটা কোটা যাব থাকিব কি x y z into x square plus y square plus z square minus xy minus yz minus zx হনে আমি লাস্টত সলভ কৰি কি পালো x y z into x square plus y cube plus z square minus xy minus yz minus zx এটো মানে কি আছিল এটো মানে কি আছিল x cube plus y cube plus z cube minus 3xyz হয়নে আমি এই অভাৰটো পাইছিলো হয়নে আমি যদি এই অভাৰটো ভাঙে তো কি হয় আমি এটোৱে পাও গতিকে আমি এটো কলে আমি এটো লিখিব পাৰো না পাৰো এটা কি পালো x cube plus y cube plus z cube minus 3xyz গতিকে আমি লেফট হ্যান্ড সাইডটো পালো না হয়নে এটো প্রুফ হল না এটা এটো প্রুফ হৈ গল গতিকে এটো আমি অতি সহজভাৱে কৰিব পাৰো তাৰ কাৰণে আমাক কি লাগিব সেই বীজগণিতিক যিবিলাক অভেদ আছিল বীজগণিতিক অভেদবিলাক আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব গম পাইছানে তোমালোকে এবাৰ ভালকৈ ৰিমাইন্ড কৰি চাবা ভিডিওটো তো বুজি পাই যাবা এটা আমি নেক্সট কোৱেশ্চনটো লৈছো সত্যাপন কৰা x cube plus y cube equal to x plus y into x square minus xy plus y square আমি কি কৰিব লাগে এটো ইকুৱেল টু আমি কি কৰিব লাগে তো দেখাব লাগে এটা আমি অলপ বেলেগ ধৰণে কৰিম তোমালোকে মন কৰিবা আতি আমি এটা কথা জানো কি জানো বাৰু we know that বা তোমালোকে কিবা আমি জানো যে হনে আমি কি জানো x plus y whole cube equal to x cube plus y cube plus 3xy into x plus y হয়নে নহয় এই অভেটো তোমালোকে জানা মই আগতে আগৰ ভিডিওত কি কৈছিলো তো লিখি দিছিলো হয়নে তোমালোকে এটো মন ৰাখিব লাগিব আমি এটো গম পাও আমাক কি দেখাব লাগে x cube plus y cube equal to আমি এটো দেখাব লাগে তো আমাৰ যেটো এটো অফাৰ আছিল আমাৰ কি আছে x cube plus y cube মানটো আছে হয়নে আমি এটোৰ পৰা আমি কি কৰিম এটো উলিয়াব ট্রাই কৰিম ঠিক আছে এটা আমি এটো কেনেকৈ লিখিব পাৰো তো এটা আমি এনেকৈ লিখিব পাৰো না x cube plus y cube equal to আমি কি লিখিব পাৰো x plus y whole cube minus 3xy into x plus y বুলি লিখিব পাৰো না নোৱাৰো লিখিব পাৰো নে এই স্টেপটো বুজি পাইছা না এই স্টেপটো একো নহয় তোমালোকে জাস্ট মন কৰিবা কি কৰিছো আমি বাও সমান চিনৰ আমি যদি অপোজিট সাইডলৈ লৈ যাও কি হয় চিনটো হলনি হৈ যায় মাজতে মই এটা স্টেপ লিখা নাই কোনটো স্টেপ লিখা নাই গম পাইছা নে এটো আমি এনেকৈ লিখিব পাৰো না x cube plus y cube plus 3xy into x plus y equal to কি হ'ব x plus y whole cube আমি তো এনেকৈ লিখিব পাৰো হয়নে গতে যেতিয়া আমি তো সমান চিনৰ বাহিৰলৈ লৈ যাম x cube plus y cube equal to কি হ'ব x plus y whole cube আমি যদি আপুনি লৈ যায় কি হ'ব মাইনাস হ'ব না minus 3xy into x plus y গতিকে মই এটো লিখিছো হে মাজতে যদি মই এই স্টেপটো লিখি দিয়া নাই ঠিক আছে এতিয়া আমি এটো সলভ কৰিম এটা চোৱাচোন ইয়াত x plus y whole cube আছে ইয়াত কিমান আছে x plus y আছে ইয়াত কিবা কমন আছে কি কমন আছে x plus y এটা কমন আছে হয়নে এটো x plus y এটা কমন আছে x plus y whole square minus 3xy হয়নে নহয় গতিকে এটো x plus y whole square হতত পৰি গল হয়নে x plus y into কি হ'ব x square plus 2xy plus y square minus 3xy হয়নে নহয়
এইটো হয় আমি যদি এইটো আৰু সিম্পলিফাই কৰি দিওঁ x + y ইনটু ইয়াত 2xy আছে মাইনাছ 3xy আছে গতিকে কি হ'ব x² - xy + y² হ'বনে আমাক উলিয়াবলৈ দিছিলে কি আমাক এইটো উলিয়াবলৈ দিছিলে x + y ইনটু x² - xy + y² হয়নে এটা আমি পাই গ'লো হয়নে আমি এইটো সিম্পলিফাই কৰিলে আমি কি পালোঁ এইটো পাই গ'ল গতিকে আমাৰ সত্যাপন হৈ গ'ল হয়নে তোমালোকে আকৌ ৰিমাইণ্ড কৰিবা ভিডিঅ'টো ৰিমাইণ্ড কৰি চাবা তো বুজি পাই যাবা এতিয়া নেক্সট কুৱেশ্যনটো মন কৰা আগৰ কুৱেশ্যনটোৰ সৈতে একেই এতিয়া অলপ আগৰ কুৱেশ্যনটোৰ সৈতে একেই ইয়াত কি হৈছে ইয়াত অকল চাইনকেইটা বেলেগ বেলেগ আছে হয়নে তো এইটো চিম্পল অৰ্থনীতিটো কৰাৰ আগতে আমি কৰিব পাৰোঁ আমি জানো কি জানো x - y হোল কিউব ইকুৱেল কি হয় x³ - y³ - 3xy ইনটু x - y হয়নে আমি এইটো জানো হয়নে এটা আমি জানো গতিকে আমাক কি উলিয়াব লাগিব আমি x³ - y³ টো হেৰি কৰিব লাগে আমি কি কৰিম এই x³ - y³ টো আমি এটা সাইডে লৈ যাম আৰু -3xy ইনটু x - y টো আমি এইটো সাইডে লৈ যাম তো x - y এটা কমন আহিব হয়নে x - y এটা কমন আহিব তাৰপিছত আকৌ এইটো x - y হোল স্কয়াৰত পৰি যাব আগৰ কৰাটো হ'লে একদম সেম এইটো মই কৰি নিদিওঁ তো তোমালোকে এইটো নিজে কৰিবা ঠিক আছে আগৰ কৰা নিয়মটো চাই ল'বা আগত যেটো কুৱেশ্যন কৰিছিলোঁ এনসাৰ কৰিছিলোঁ সেইটো চাই ল'বা সেইটো চাই লোৱাৰ পিছত এইটো তোমালোকে নিজে কৰিবা ঠিক আছে তো নৱমান শ্ৰেণীৰ বহুপদ পাঠৰ আজি আমি 5 নম্বৰ খণ্ডটি আপলোড কৰিলোঁ হয়নে এই খণ্ডটিত আমি কি কৰিলোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিলোঁ হয়নে আমি বীজগাণিতিক অভেদ বীজীয় অভেদবোৰ প্ৰয়োগ কৰি আমি কেনেধৰণে কুৱেশ্যনবিলাক সলভ কৰোঁ আমি তাৰ বিষয়ে জানিলোঁ হয়নে আৰু তোমালোকে যেতিয়া বীজীয় অভেদ প্ৰয়োগ কৰি কুৱেশ্যনবিলাক সলভ কৰিবা তেতিয়া তোমালোকে কি জানিব লাগিব সেই ফৰ্মুলাবোৰ তোমালোকৰ মনত থাকিব লাগিব হয়নে এতিয়া ফৰ্মুলাবোৰ তোমালোকে কেনেদৰে মনত ৰাখিবা তো ফৰ্মুলাবোৰ মনত ৰখাৰ এটাই একদম ভাল উপায় আছে সেই উপায়টো হৈছে তোমালোকে যিমানখিনি কিতাপত কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি তোমালোকে কৰিবলৈ সলভ কৰিবা ঠিক আছে যেতিয়া তোমালোকে কুৱেশ্যনখিনি আনসাৰ কৰি যেতিয়া তোমালোকে সলভ কৰিবা তেতিয়া তোমালোকে এক্সট্ৰাকে মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই তোমালোকে তেতিয়া ফৰ্মুলাবিলাক নিজে অটোমেটিকলি তোমালোকে জানি যাবা ঠিক আছে এক্সট্ৰাকে মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই তাৰ কাৰণে তোমালোকে খুব প্ৰেক্টিছ কৰিব লাগিব সেই ফৰ্মুলাবোৰ ইউজ কৰি কেনেকৈ আমি সলভ কৰিব পাৰোঁ তাক তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু প্ৰেক্টিছ কেনেকৈ কৰিবা কিতাপত থকা কুৱেশ্যনবোৰ তোমালোকে সকলোবোৰ কুৱেশ্যন কৰি দিবা ঠিক আছে আৰু এই পাঠটো মই ইতিমধ্যে শেষ হৈছে বুলি ভাবিছোঁ কিতাপত থকা প্ৰতিটো অনুশীলনী কুৱেশ্যনবিলাক তোমালোকে কৰিবা আৰু কিবা যদি কুৱেশ্যন নোৱাৰা থাকে বা কিবা যদি কনচেপ্ট নুবুজা থাকে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা ঠিক আছে তোমালোকে কমেণ্ট কৰি জনাবা তো যেতিয়া কমেণ্ট কৰি জনাৰ পিছত মই সেই টপিককেইটা লৈ মই আৰু ভিডিঅ' আপলোড কৰি দিম ঠিক আছে ইয়াৰ ওপৰত তো এতিয়া এই ক্লাছ 9ৰ এই বহুপদ পাঠটি মই শেষ হৈছে বুলি ধৰি লৈছোঁ ঠিক আছে আৰু তোমালোকে কিবা নুবুজা থাকিলে মোক কমেণ্টত জনালেই হ'ল ঠিক আছে